ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু অলপ সময় পাছতে অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা। মূলত উপস্থিত আছে অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আৰু কিছু সময়ৰ মুহূৰ্তৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ডিব্ৰুগড়ত, কি ক'ব এই মুহূৰ্তত? ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ আমন্ত্ৰণ মৰ্মে অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছে। 33খন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু 34খন জিলা ক্ৰীড়া সন্থাৰ 200 গৰাকী প্ৰতিনিধি ইতিমধ্যে আহি ডিব্ৰুগড় চহৰত উপস্থিত হৈছে আৰু আমাৰ এই কাৰ্যকালৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। খন্তেক সময়ৰ পাছতে বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ এইকাৰণেই যে তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলো বিধায়কে যদিও বেলটত নাম থাকিব তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা তেওঁলোক আঁতৰি যাম বুলি ইতিমধ্যেই আমাৰ প্ৰতিনিধিসকলক জনাইছে। আৰু অসম অলিম্পিক সন্থাটো যিহেতু পৰিয়ালৰ মানসিকতাৰে আমি সকলোৱে পৰিচালিত হওঁ, সেইকাৰণে বহুকেইগৰাকী অন্য প্ৰাৰ্থীও প্ৰতিনিধিসকলক জনাইছে যে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা তেওঁলোকে বিৰত থাকিব যদিও বা বেলটত নাম থাকিব। গতিকে আমি আশাবাদী আজিৰ অধিৱেশনত আগন্তুক বৰ্ষৰ বাবে এখন শক্তিশালী সমিতি গঠন হ'ব, যিখন সমিতিয়ে অসম অলিম্পিক সন্থাৰ যি এক গৰিমা, সেই গৰিমাৰ আৰু উত্তৰণ ঘটাব। আৰু যিহেতু সম্পাদকৰ পদত আপুনি পুনৰবাৰ প্ৰতিনিধিত্ব কৰিছে, 5গৰাকী ক্ৰীড়া সংগঠক আছে, লগতে আপুনিও আছে, গতিকে আপুনি 4টা কাৰ্যকাল সুন্দৰকৈ চলাই লৈ গ'লে এই মুহূৰ্তত কি ক'ব বিচাৰিব, কি আশা কৰিছে আপুনি? মানে মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আচলতে গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতি সকলো শ্ৰদ্ধাশীল আৰু মই যোৱাটো কাৰ্যকালত আমি সকলোকে পৰিয়ালৰ মানসিকতাৰে লগত লৈ যিখিনি কাম কৰিলোঁ, নিশ্চিত ৰূপত এই নিৰ্বাচনত তাৰ মূল্যায়ন হ'ব। গতিকে মই আশাবাদী মোক পুনৰ এটা কাৰ্যকালৰ বাবে প্ৰতিনিধিসকলে এটা সুযোগ প্ৰদান কৰিব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ।